উপনিৰ্বাচন সমাগত, গতিকে এইবাৰ বিশেষকৈ এটা সমষ্টিক লৈ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব চামগুৰি সমষ্টি। গতিকে এইবাৰ চামগুৰি সমষ্টিত যিহেতু এটা কংগ্ৰেছৰ দুৰ্গ, ৰকিবুল হুছেইনৰ এটা দুৰ্গ, গতিকে এইবাৰ বিজেপিয়ে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাব? এতিয়া চাওক, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছেই যে 5টা সমষ্টিত উপনিৰ্বাচন হ'ব 5 ছেপ্টেম্বৰ তাৰিখে। অসমৰ এই 5টা সমষ্টিত দুটা যিটো ইতিমধ্যে ঘোষণা দিছেই যে ছিডনী UPPLক দিব আৰু বঙাইগাঁও অসম গণ পৰিষদক দিব, ভাতৃ সংগঠন। আৰু 3টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী থাকিব। 3টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰ ভিতৰতে আমাৰ চামগুৰি যিখন সমষ্টি, এই চামগুৰি সমষ্টিয়ে মানে আমাৰ ইয়াত মানে যিটো ভোটৰ যিটো পেটাৰ্ণ, সেই পেটাৰ্ণটোত হয় ইয়াতে শক্তিশালী কংগ্ৰেছৰ যিজন প্ৰভাৱশালী আছিলে কেণ্ডিডেট আছিলে ৰকিবুল হুছেইন। কিন্তু সেই ৰকিবুল হুছেইনত থকা অৱস্থাৰ পৰাই ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত মানে প্ৰতিদ্বন্দ্বিতা কৰি আছে। কিন্তু অলপ ভোটৰ কাৰণে কিন্তু ইফাল সিফাল হৈ পেলাই ভাৰতীয় জনতা পাৰ্টী হাৰিব লগা হৈ আছে। কিন্তু এইবাৰ আমি যিটো এটা ৰূপৰেখা দেখা পাইছোঁ যে চামগুৰি সমষ্টিত এতিয়া সংখ্যালঘু আৰু সংখ্যাগুৰু প্ৰায় সমান প্ৰায় 10,000 ভোটৰ ব্যৱধানত ইফাল সিফাল আছে। সংখ্যাগুৰুতকৈ সংখ্যালঘু মানে বেছি আছে। কিন্তু তথাপিও কিন্তু আমাৰ যিটো লোকসভা যিটো নিৰ্বাচন হৈ গ'ল, সেই লোকসভা নিৰ্বাচনত কিন্তু চামগুৰি সমষ্টিত কিন্তু আমি বিপুল সংখ্যক সংখ্যালঘু ভোটাৰে কিন্তু আমি এইবাৰ মানে ভাৰতীয় জনতা পাৰ্টীক আমি কৰিছোঁ, ভোট প্ৰদান কৰিছে। গতিকে সেইফালৰ পৰা এতিয়া আমি দেখিছোঁ যে আমাৰ এই চামগুৰি সমষ্টিত কোনো পধ্যেই ৰকিবুল হুছেইন নহয়। যদি তেখেতে যদি এতিয়া MP বাদ দি পেলাই যদি ইয়াত নিৰ্বাচন খেলে, তেতিয়াহ'লে তেওঁ কিন্তু হাৰিব। কিন্তু এনেকুৱা ধৰণৰ হৈছে যে সংখ্যালঘু মানুহখিনিয়ে কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টীক এই 2টা বছৰৰ কাৰণে কিন্তু ইয়াত দিব, যিহেতুকে এইটো চৰকাৰ গঠন নহয়, যিহেতুকে চৰকাৰ আছেই। চৰকাৰ থকা অৱস্থাত যদি আমাৰ বিধায়কজন যদি আমাৰ মানুহে যদি বনাব পাৰে, গতিকে আমি তেতিয়াহ'লে কিন্তু এই চামগুৰি সমষ্টি কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ দখলত আহি গ'ল। ৰকিবুল হুছেইন যে কোন উঠিছে, তাঞ্জিলি উঠিছে নে ইঞ্জিলি উঠিছে এইটো ক'ব নোৱাৰোঁ। কিন্তু তেওঁ এই ইঞ্জিলে ইয়াত কাম নহ'ব। গতিকে এটা অকণমানি ল'ৰা, এতিয়া মই এজন ৰিটায়াৰ্ড টিচাৰ, মই এজন শিক্ষক ৰিটায়াৰ্ড টিচাৰ। গতিকে মই যিটো অৱস্থা দেখিলোঁ যে এই এনেকুৱা এটা সৰু বাচ্চাক এই সমষ্টিক এৰি দিয়া মানে তেওঁলোকৰ এইটো পৈতৃক সম্পত্তি বুলি তেওঁলোকে ধৰি লৈছে। গতিকে মানুহখিনি আৱেগ হৈছে। গতিকে যিসকল কংগ্ৰেছী, সেই কংগ্ৰেছীসকলেও কিন্তু এইবাৰ আমাৰ স্থানীয় প্ৰাৰ্থীক আমি দাবী দিছোঁ, স্থানীয় প্ৰাৰ্থীক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ স্থানীয় প্ৰাৰ্থীক মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে, উপযুক্ত কৰে। তেনেকুৱা স্থানীয় প্ৰাৰ্থীয়ে ইয়াত আমি যে দেখিছোঁ পাৰ্থপ্ৰতিম হাজৰিকা, মামু হাজৰিকা, তেখেত এজন উপযুক্ত প্ৰাৰ্থী আছে। আৰু মহেন্দ্ৰ কোঁৱৰ তেখেতেও এজন উপযুক্ত প্ৰাৰ্থী আছে। গতিকে সংখ্যালঘু ফালৰ পৰাও দাবী দিছে। গতিকে ইয়াত মই ভাবোঁ যে যদি সংখ্যাগুৰুৰ পৰা যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা যায়, আৰু বিশেষকৈ যে পাৰ্থপ্ৰতিম হাজৰিকাক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা যায়, তেওঁ এজন উপযুক্ত, তেওঁ লোকসভাত যিটো ভূমিকা সংখ্যালঘু এলেকাত যিটো দেখুৱালে আৰু তেখেতৰ যিটো অৱস্থা যিটো আমি দেখা পাইছোঁ, গতিকে সেইফালৰ পৰা দেখিছোঁ যে পাৰ্থপ্ৰতিম হাজৰিকাৰ জিকাটো 100% মানে ইয়াত নিশ্চিত হৈ আছে। কংগ্ৰেছে বা চামগুৰি সমষ্টিৰ ৰকিবুল হুছেইনে কিবা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে। এতিয়া তেওঁৰ পুতেক উঠিব শুনা পাইছোঁ। তেওঁৰ পিতৃও আছিলে, তেওঁ হ'ল, তেওঁৰ পুতেকক দিলে, এতিয়া তেওঁৰ পুতেকক দিব, তেওঁৰ নাতিনীক দিব, তাৰপিছত তেওঁৰ ঘনীয়েকক দিব, তাৰপিছত তেনেকুৱা বংশগত চলি থাকিব। এয়া কি পাইছে, বুৰ্বক পাইছে নেকি এই সমষ্টিৰ মানুহখিনিক? গতিকে সংখ্যালঘু মানুহখিনিকতো বুৰ্বক পাইছে, সেই কথাটো কিন্তু পটকৈ ওলাই গ'ল। গতিকে আমি ভাবোঁ যে এই সমষ্টিটো কেতিয়াও এইবাৰ কিন্তু কংগ্ৰেছক দিয়া নহয়। এই সমষ্টিটো এইবাৰ কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ বিজয় দৰ্জা উৰিব। অলৰেডি 4-5জন নাম ওলাইছে। আমি তেনেকুৱা 4-5জন নাম শুনাইছোঁ। কিন্তু বিশেষকৈ মাইনৰিটি মানুহৰ নামো ওলাইছে, বা আমাৰ অসমীয়া মানুহৰ নামো ওলাইছে। বিশেষকৈ স্থানীয়ভাৱে যুৱ নেতা যিজন পাৰ্থপ্ৰতিম হাজৰিকা, তেখেতে লোকসভাত যি 5টা-6টা পঞ্চায়ত যি দায়িত্ব দিছিল, তেখেতৰ যি ভূমিকা, তেখেতে য'ত কাম কৰিছে, ভোটাৰ পেটাৰ্ণ কেনেকুৱা বাঢ়িছে, আৰু বিশেষকৈ সংখ্যালঘু মানুহে পাৰ্থপ্ৰতিম হাজৰিকা ডাঙৰীয়াক কোনো দলীয় নেতা হিচাপে নহয়, এজন পৰিয়ালৰ ল'ৰা হিচাপে, পৰিয়ালৰ ভাই বন্ধু হিচাপে যেনেকৈ আঁকোৱালি লয়, এক্সট্ৰা এটা ভোটেই পাব তেখেতে। সংখ্যালঘু এলেকাত তেখেতৰ নিচিনা প্ৰভাৱ আজিলৈকে আমি কাকো দেখা নাই। একে চকু মুদি তেখেতক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে, একে চকু মুদি তেখেত জিকি যাব, তাত কোনো সন্দেহ নাই আমাৰ। এজিপিয়েও কিন্তু যুঁজা চলাই আছে। এজিপিয়ে যুঁজা চলাইছে ঠিক, কিন্তু অলৰেডি এজিপিক বঙাইগাঁৱতো এৰিছে।
চামগুৰি সমষ্টি নাই, চামগুৰি সমষ্টিত এজিপিক নিদিয়ে। চামগুৰি এজিপি আৰু বিজেপি মিলি খেলিব, তাত বিজেপিৰ প্ৰাৰ্থী থাকিব। আৰু আমাৰ ৰাজ্যিকৰ পৰা যাক দিয়ে আমিও তাকেই মানিব লাগিব, কিন্তু আমি আমাৰ দাবীটো দিছোঁ কেনেকুৱা প্ৰাৰ্থী দিলে আমি জিকিম। এতিয়া দলে যাক দিয়ে তাক লৈ আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম, কিন্তু আমাৰো দাবী এটা থাকিব কেনেকুৱা প্ৰাৰ্থী দিলে আমি জিকিম। যিহেতু আমি গ্ৰাছৰুটত কাম কৰি আছোঁ, বুথ লেভেলত আমি কাম কৰি আছোঁ, আমাৰ কথাখিনি আমি ওপৰত জনাইছোঁ। সেই মৰ্মে আমি আশাবাদী যে আমাক আমি বিচৰা ধৰণে প্ৰাৰ্থী দিব, আৰু বিশেষকৈ আমাৰ স্থানীয় পাৰ্থপ্ৰতিম হাজৰিকা ডাঙৰীয়াক যদি টিকেট প্ৰদান কৰে তাত 100% আমি জয়ী হওঁ এইবাৰ।